drama, screenplay direction and guided by Annie Madam, Lachit Borphakon. In the role of Lachit Borphakon will be done by Arnab Sharma of class 11, Akash Deep as King, and last but not the least, in the role of Mumai Tamuli Borua, Jahir Ali. So give them a big hand. The drama is going to start now. মন্ত্ৰী সভাৰ অকল তোমালোকে নিশ্চয় গম পাইছা যে মোগলে আমাৰ দেশত আক্ৰমণ কৰিছে। গতিকে প্ৰধান সেনাপতি হিচাপে কাক দায়িত্ব দিয়া যাব? তেনেহলে কাইলৈ তেওঁক মাতিবলৈ আজ্ঞা দিয়া হৈছে। আজি এই সভা ইমানতে ভংগ। দ্বিতীয় দিনা ৰাজসভাত তাৰ মূৰটো লাগে। তুমি এই কি ভুল কৰিব লাগিছা লাচিত? ভুল মোৰ হোৱা নাই স্বৰ্গদেউ, ভুল আপোনাৰ যে মোৰ দেশৰ বাবে উৎসৰ্গিত হীৰ মই যাৰ তাৰ হাতেৰে স্পৰ্শ হবলৈ নিদিওঁ। সাহসৰ কথা আহি নপৰে, সন্মানৰ কথা আছে, আৰু য'ত সন্মানৰ কথা জড়িত হৈ থাকে তত সাহসী হবই লাগিব। তুমি পাৰিবা লাচিত, তুমি পাৰিবা। তুমি লুইত পৰিয়া ডেকা ল'ৰা, তুমি পাৰিবা। মই আজি তোমাৰ সন্মানৰ অতি পৰীক্ষা এটা ললো, য'ত তুমি উত্তীৰ্ণ হলা। মোক ক্ষমা কৰিব স্বৰ্গদেউ। উঠা লাচিত, উঠা। বিদেশী মোগলক আমি অসমৰ পৰা খেদিবই লাগিব। মই খেদিয়ে এৰিম। সেইকাৰণে কোৱাচোন বাৰু, এই গুৰুত্বপূৰ্ণ দায়িত্বটো কাৰ হাতত দিয়া ভাল হ'ব? অসমত বীৰৰ অভাৱ হোৱা নাই স্বৰ্গদেউ, প্ৰয়োজন কেৱল আপোনাৰ আদেশ আৰু আশীৰ্বাদৰ। অসমৰ একমাত্ৰ নায়ক আজি তুমিয়েই। মই এই দায়িত্ব তোমাক অৰ্পণ কৰিলো। চক্ৰদৰ্শী নয়, এই পবিত্ৰ হেং দাংকল লাচিত বৰবৰুৱাক অৰ্পণ কৰিলো। এই হেংদাং হাতত লৈ মই স্বৰ্গদেউ চক্ৰধ্বজ সিংহক সাক্ষী কৰি দেশৰ নামত শপত ললো যে যেতিয়ালৈ মোৰ দেহত এটোপাল তেজ বৈ যাব তেতিয়ালৈ এই হেংদাং মোৰ হাতৰ পৰা সলকি নপৰে। এই হেংদাঙৰ কোবত শত্ৰুৰ ডিঙি চিঙি লুইতৰ বুকুত পৰিব, শত্ৰুৰ তেজেৰে লুইতৰ পাৰ ৰঙা হৈ পৰিব। অসমত এটাও বিদেশী মোগল দেখা নাপাব।
পণ্ডিত তুমি অসমীয়া সেনাৰ সেনাপতি লাহিতৰ ওচৰলৈ যোৱা আৰু তেওঁক কবা যে অতি শীঘ্ৰে মোক গুৱাহাটী দি দিয়ে যেন হয় মই লাচিতক গৈ কম আমি যে 30,000 সৈন্য আৰু বহুতো বন্দুক বাৰুদ আনিছো যোৱা টোপোলাটো দেখিছে ইয়াত যিমান আফুগুটি আছে সিমান মোগল সৈন্য আছে সেয়েহে গুৱাহাটী এৰিয়াটো আহোমসকলৰ বাবে মংগলৰ ৰাম সিংহই হয়তো নাজানে যে আহোম সৈন্য ইমানো ভয়াতুৰ নহয় আৰু তুমিও এই টোপোলাটি লৈ যোৱা আৰু ৰাম সিংহক কবা যে আহোম সৈন্যৰ সংখ্যা এই টোপোলাটিত থকা একাজনী ভালিৰ সমান যোৱা মই কিন্তু কথাটো সুবিধাজনক দেখা নাই বৰফুকন ডাঙৰীয়া অকল শক্তিয়ে সম্পূৰ্ণ নহয় ৰণ জিকিবলৈ হলে চতুৰালিৰেও জিকিব পাৰি এনেকুৱা কৰিলে শত্ৰুৱে যুঁজিব বলহে পাব নেকি বৰফুকন ডাঙৰীয়া গুৱাহাটীৰ পৰা 3 কোচমান আঁতৰত এটা ঘৰ বান্ধিব লাগিব আপোনাৰ মূৰৰ বিকাৰ হৈছে ৰাম সিংহ হৈ হাজৰ শুনিব সময় কত আজি গোটেই নিশাটো আছে কিন্তু কোনো কিন্তু নাই কাইলৈ বেলি উঠাৰ আগতে আপোনালোকে দেখিব যে লাচিতে এটা নতুন ঘৰ নিৰ্মাণ কৰিছে ভাগিন ভাগিন তুমি যে মোক ইয়ালৈ মাতি পঠালা মোমাইদেউ তুমি জানানে নাই যে মোগলে অসমত আক্ৰমণ কৰিছে মই অলপ চলপ শুনা পাইছো যে মোগলে আহি আমাৰ দেশত আক্ৰমণ কৰিব ওলাইছে তুমি ঠিকেই শুনিছা মোগলক ৰখাবৰ বাবে আমি গুৱাহাটীৰ পৰা 3 কোচমান আঁতৰত এটা গড় বান্ধিব লাগিব আৰু এই গড়ৰ সম্পূৰ্ণ দায়িত্ব মই তোমাক দিম বুলি ভাবিছো হ'ব ভাগিন তুমি চিন্তা নকৰিবা মই সকলো চম্ভালি ল'ম ঠিক আছে তেনেহ'লে মই আহিছো তুমি যাবা এতিয়া বৰুৱা তোমালোকে গম পাইছানে নাই মোগলে যে আহি আমাৰ দেশত আক্ৰমণ কৰিছে এৰাতিৰ ভিতৰত গড়ৰ কাম সম্পূৰ্ণ কৰিব লাগিব তেহে এতিয়া তোমালোকে কামত ধৰা তোমালোকে কাম কৰা মই চাই আছো জলদি তোমালোকে কাম কৰা মই আহি আছো এইফালৰ পৰা কাম কৰা বৰুৱা তোমালোকে কাম কৰিবলৈ জিৰণি লৈ আছা কিন্তু মোগল আহি যে আমাৰ বাৰীৰ ঘাট পালে এনেও পুৱাবলে বহু বাকী আছে ময়ো অলপ জিৰাই লওঁ দিয়ক তোমালোকে অলপ জিৰাই লৈ লোৱা
ঐ অকৰ্মণ্যহঁত উঠ উঠ তহঁতে অসমৰ ভৱিষ্যতক লৈ হেতালি খেলিছ তহঁতক মই কেতিয়াও ক্ষমা নকৰো মুমাই অ মুমাই মুমাই ভাগিন ষ্টেজত মুমাই এয়া কি আপুনি দায়িত্ব পালন কৰিছে এইফালে মোগল আহি বাৰীৰ ঘাট পাইছেহি আৰু তুমি বনুৱাসকলক সোমাই দিছা আৰু নিজেও শুই আছা ভাগিন বনুৱাসকলে কাম কৰি কৰি ভাগৰি পৰিছে সেইকাৰণে অলপ জিৰাই ল'ব দিছো ভাগিন মোগল আহি বাৰীৰ ঘাট পাইছেহি এই কথা তুমি জানানে নাই কিন্তু বনুৱাসকলে বোলে ভাগৰি পৰিছে বনুৱাসকলক নি পাল দি শুবলৈ দি আছা আৰু নিজে শুই আছা এই কাৰণে মই তোমালোকক কেতিয়াও ক্ষমা নকৰো মোৰ ভুল হৈছে ভাগিন মোক ক্ষমা কৰি দিয়া ভাগিন কোনো ক্ষমা নাই কোনো দয়া নাই তুমি যি কৰিছা এয়া হৈছে দেশদ্ৰোহ আৰু দেশদ্ৰোহৰ এটাই শাস্তি মৃত্যুদণ্ড কিন্তু মই তোমাৰ যে মোমাই দিওঁ দেশত গৈ মোমাই ডাঙৰ নহয় কাম কৰ অৰ্ডাৰ কৰ ঘৰৰ কাম সম্পূৰ্ণ হৈছে তহঁত ঘৰে ঘৰে যা লাচিত বৰফুকনৰ ৰুদ্ৰমূৰ্তি দেখি আৰু তেওঁ আপ্ৰাণ চেষ্টাত বনুৱাবোৰে একে ৰাতিৰ ভিতৰতে গড় বন্ধাৰ কাম সম্পূৰ্ণ কৰিলে লাচিত বৰফুকনে যদি একে ৰাতিৰ ভিতৰতে এই গড়টো নাবান্ধিলেহেঁতেন তেনেহলে মোগলক বাধা দিব পৰা নগলহেঁতেন আৰু তেতিয়া মোগলে বিনা বাধাই আগুৱাই আহিলেহেঁতেন এই গড়টো মোমাইকটা গড় নামেৰেও জনাজাত প্ৰস্তুতি কৰ মোগল আহি বাৰীৰ ঘাট পাইছেহি আৰু বেছি সময় নাই ধাৰ নাই ধাৰ নে
আহিছ বৰ্ষা কৰিছ আজি শৰাই ঘাট তেজেৰে ধূপ লাচিতে কৈছো মই একে ৰাতিৰ ভিতৰত তুমি গড় নিৰ্মাণ কৰা গড় ভাঙিবলৈ কোনো ঠাইতে চিত্ৰ নহয় প্ৰত্যেক অসমীয়া সৈন্যই নাও বাব পাৰে ধানুকাৰ মাৰিব পাৰে কামান চলাব জানে এনে পাকৈ সৈন্য ভাৰতবৰ্ষৰ কতো দেখা নাপাব বৰফুকনৰ দৰে সুদক্ষ সেনাপতি অসমৰ বাবে গৌৰৱ ধন্য অসম ধন্য অসমীয়াৰ অনুৱা ধন্য সেনাপতি লাচিত লাচিত বৰফুকনৰ যুদ্ধৰ কৌশল দেখি ৰামসিংহৰ উপায়বিহীন হৈ তেওঁ লুইতৰ বুকুৱেদি ভটিয়াই পলায়ন কৰে যোৱাৰ পাছত ৰামসিংহই কৈ যায় বৰফুকন তুমি সামান্য মানুহ নোহোৱা একে ৰাতিৰ ভিতৰতে তুমি গড় নিৰ্মাণ কৰিব পাৰা কামান চলোৱা আদি সকলো ক্ষেত্ৰতে নিপুণ কৰি তুলিব পাৰা এনে সুদক্ষ সৈন্য ভাৰতবৰ্ষৰ কতো দেখা নাপালো বৰফুকন তুমি অসমৰ গৌৰৱ ধন্য অসম ধন্য অসমীয়াৰ ৰণুৱাসকল ধন্য সেনাপতি লাচিত বৰফুকন 1671 চন 1592 শকৰ চত মাহৰ 23 তাৰিখ শৰাইঘাটৰ যুদ্ধত লাচিতৰ জয় হল অসমৰ জয় হল বিশ্ববাসীয়ে দেখিলে অসমীয়া সেনাৰ পৰাক্ৰম বীৰত্ব আৰু বুদ্ধিমত্তা নিজৰ জীৱনত